মুখৰ ভাত কাঢ়ি লৈছে আপুনি উচ্ছেদ কৰি বলডুজাৰ চলাই মানুহৰ মূৰৰ ওপৰৰ পৰা ছাদ কাঢ়ি লৈছে আৰু মই এটা দিন কৈছিলো এই অভিশাপ বিজেপি চৰকাৰৰ লাগিব হিমন্ত বিশ্ব শৰ্মাৰ লাগিব আৰু ইনশাআল্লাহ লাগিব এইটো দম আছে আপুনি আপোনাৰ ক্ষমতা আছে পাৱাৰ আছে ঘৰ ভাঙি দিব পাৰে আপোনাৰ দম আছে ক্ষমতা আছে মিডিয়া মাতি আপুনি ডাঙৰ ডাঙৰ দুঠা কথা ক'ব পাৰে কিন্তু প্ৰকৃত ভাৰতীয় অসমৰ খিলঞ্জীয়া অসমৰ মুছলমানসকলক আপুনি মিয়াই কওক আৰু যিয়ে কওক অসমৰ মাটিৰ পৰা 1 ইঞ্চি হিলাব নোৱাৰে আমচু থকা হৈছে আমচু থকালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ কেবিনেট আপোনাৰ কেন্দ্ৰীয় চৰকাৰ ডাবল ইঞ্জিনৰ চৰকাৰ লগাই দিয়ক এজন প্ৰকৃত ভাৰতীয়ৰ গাত আপুনি হাত দিব নোৱাৰে হয়তোবা আপোনাৰ চৰকাৰী মাটিত আছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি আপোনাৰ ক্ষমতা আছে ঘৰটো ভাঙি দিব পাৰে আপোনাৰ পাৱাৰ আছে কিন্তু এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিও মনত ৰাখিব ক্ষমতা চিৰস্থায়ী নহয় ক্ষমতা কাৰো কাৰণে চিৰস্থায়ী নহয় ৰাইজে সৰ্বোচ্চ এদিনাখন যেদিনা ৰাইজে আপোনাক সেই চকীৰ পৰা নমাই দিব সেদিনাখন আপুনি অনুভৱ কৰিব আৰু চকুৰ পানী টুকুৰিব যে আপুনি মানুহৰ লগত অন্যায় কৰিছে আপুনি জনতাৰ লগত অন্যায় কৰিছে আপুনি কণ শিশুৰ লগত অন্যায় কৰিছে গতিকে এই ধৰণৰ অবৈধ উচ্ছেদ বন্ধ হ'ব লাগিব আৰু যিসকলক উচ্ছেদ কৰা হ'ল সেইসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা হ'ব লাগিব এইটো আমচুৰ দাবী ব্যৱস্থা হ'ব লাগিব আজি উৰিয়াম ঘাটত উচ্ছেদ কৰিছে ফৰেষ্ট খালি কৰিলো মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি ফৰেষ্ট খালি কৰিছে আপুনি সোণাই ৰূপা অভয়াৰণ্য এতিয়ালৈকে কিয় খালি হোৱা নাই আপোনাক বাৰে বাৰে কৈ আছো অসমৰ কিমান ফৰেষ্ট কোনে দখল কৰি ৰাখিছে এটা ৰাজহুৱা শ্বেতপত্ৰ প্ৰকাশ কৰক বুকুত দম নহয় আপোনাৰ কোন ফৰেষ্ট কোনে দখল কৰি ৰাখিছে সিদিনাখন শুনিলো আকৌ মুখ্যমন্ত্ৰীৰ সোঁফালে থকা ডাঙৰ এজন মন্ত্ৰীয়ে বোলে ট্ৰাইবেলৰ মাটি দখল কৰি বহিছে চৰণাপুৰত তাক আপুনি উচ্ছেদ কৰিব নোৱাৰে সেইটো আকৌ মুখ্যমন্ত্ৰী নাজানে কোনে ক'ত মাটি ৰাখিছে ট্ৰাইবেলৰ মাটি দখল কৰা অশোক সিংহালৰ মাটি কাঢ়ি আনিব পাৰিব মুখ্যমন্ত্ৰীয়ে সেইটো নোৱাৰে দুখীয়া দৰিদ্ৰ মানুহে পেটৰ তাৰণাত গৰাখহনীয়াৰ কবলত পৰি গোষ্ঠীগত সংঘৰ্ষত পৰি গৃহহীন হৈ মানসিক চৰকাৰী ভূমিত বসবাস কৰিছে এটা চৰকাৰৰ প্ৰথম আৰু প্ৰধান দায়িত্বৰ কৰ্তব্য হৈছে সেই মানুহখিনিক পুনৰ সংস্থাপন দায়িত্ব ল'ব লাগিব সেই মানুহৰ অন্য বস্ত্ৰ আৰু বাসস্থান দিব লাগিব কিন্তু সেইখিনি কৰা হোৱা নাই তেওঁ বিচাৰিছে তেওঁ ভাবিছে যে হিন্দু মুছলমান কৰি ৰাজনীতি কৰিলেই হয়তো টিকি থাকিব পাৰি কিন্তু এটা কথা মনত ৰাখিব এইখন অসম হিন্দু মুছলমানৰ অসম নহয় এইখন অসম অসমীয়াৰ অসম এইখন অসম মানুহৰ অসম এইখন অসম মানৱতাৰ অসম হিন্দু মুছলমান কৰি বজাৰত টেঙা আম দুবাৰ বিক্ৰী কৰিব পাৰিব বজাৰত টেঙা আম দুবাৰ বিক্ৰী কৰিব নোৱাৰে আপুনি যিমানে ঘৃণাৰ দোকান খুলিব আপুনি যিমানে হিংসা বিদ্বেষৰ কথা ক'ব সদৌ সংখ্যালঘু ছাত্ৰীজন আৰু প্ৰতিজন মুছলমানে সিমানে সমন্বয়ৰ কথা ক'ব একতাৰ কথা ক'ব ভাতৃত্ববোধৰ কথা ক'ব হিন্দু মুছলমান নহয় মানৱতাৰ কথা ক'ব গতিকে আপুনি বেছি দিন এই কাম কৰিব নোৱাৰে আজি এটাৰ পিছত এটা তুচ্ছ তাচ্ছিল্য আপুনি কিয় কৰি আছে মই জানো আপুনি কিয় মিয়াক টাৰ্গেট কৰে মিয়া বুলি কৈ তুচ্ছ তাচ্ছিল্য কৰে মিয়াক উচ্ছেদ কৰিমেই অমুক কৰিমেই আৰে ভাই উচ্ছেদ কৰি হেকে কৰিছে আৰু কৰিব কি আপুনি সন্দেহজনক নাগৰিক অসম এৰি যাব লাগিব পুছবেক কৰি বিৰাট বাবালল কয় এইবাৰ বাংলাদেশী ৰাতি 2টাৰ ভিতৰত ট্ৰাকে দি লৈ পেলাই একেবাৰে বাংলাদেশ বৰ্ডাৰ পাৰ কৰাই দি আহিম যেতিয়াই ধৰা খাই গ'ল মুখ্যমন্ত্ৰী বৰ্ডাৰ পুলিচ ধৰা খাই গ'ল যে অন্যায়ভাৱে ভাৰতীয় নাগৰিকক আমি লৈ বৰ্ডাৰ পাৰ কৰিব বিচাৰিছো যিসকলৰ কেছ এফটি কোৰ্টত চলি আছে হাই কোৰ্টত চলি আছে সুপ্ৰিম কোৰ্টত চলি আছে যেতিয়াই দেখিলে মুখ্যমন্ত্ৰী আৰু ফচি যাব ৰাতাৰাতি আকৌ ঘূৰাই আনি ৰাস্তাত পেলাই দি থৈ যায় দম আছে বাংলাদেশ কিয় থৈ নাহিলা মই আজি নগাঁৱৰ মাটিত কৈ গৈছো 71 চনৰ পিছত যদি কোনো মুছলমান আছে মুখ্যমন্ত্ৰী যুদ্ধম আছে দেখুৱাই দিয়ক তেওঁ এনেকে ট্ৰাক দি ধৰি লৈ যাব নালাগে আমছে ডিঙিত ধৰি বাংলাদেশ বৰ্ডাৰ পাৰ কৰাই দিব আপুনি চুৰৰ দৰে লৈ যাব আকৌ চুৰৰ দৰে ভাৰতীয় নাগৰিকক ঘৰত আনি
হৈ যাব, অন্যায় কৰিব, অত্যাচাৰ কৰিব, এইটো আমচুৱে মানি নলয়। সেইকাৰণে কৈছো ৭১ৰ পিছত অহা প্ৰতিজন বাংলাদেশী অসম এৰিব লাগিব, কিন্তু ৭১ৰ আগৰ ভাৰতীয় নাগৰিকৰ গাত হাত দিলে পৰিণাম কিন্তু মুখ্যমন্ত্ৰীয়ে ভুগিব লাগিব, পৰিণাম মুখ্যমন্ত্ৰীয়ে ভুগিব লাগিব। বহুত সহ্য কৰিছো, ডি ভোটাৰৰ নামত 97ৰ পৰা ডি ভোটাৰৰ নামত অত্যাচাৰ সহ্য কৰিছো। প্ৰফুল্ল কুমাৰ মহন্তৰ দিনৰ পৰা হিয়াৰিং দি আহি আজিৰ পৰ্যায় পাইছো। এনআৰচি হৈ গ'ল, এই মুহূৰ্তত এনআৰচি চাৰ্টিফিকেট লাগে আমাক। আমি আমচুৱে সেইটোৰ কাৰণে সুপ্ৰিম কোৰ্টত কেছ কৰিছো যে চাৰ্টিফিকেট দিব লাগে। 19 লাখ মানুহৰ নাম বাদ পৰিছে, সেইখিনি মানুহক হেয়াৰিং কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেইবিলাক বাদ দি আপুনি বাংলাদেশীৰ নামত, বিদেশীৰ নামত আপুনি মুছলমানক অত্যাচাৰ কৰিব মানি লম। আপুনি যদি আচলতে তেওঁ বাৰে বাৰে কয় যে মুছলমানসকল বাংলাদেশী প্ৰীতি আছে নেকি, মই নগাঁৱত কৈ গৈছো অসমৰ প্ৰতিজন মুছলমান কাৰো বাংলাদেশী প্ৰীতি নাই। যদি অসমৰ বুকুত, নৰ্থ ইষ্টৰ বুকুত যদি এজন মানুহৰ বাংলাদেশী প্ৰীতি আছে, সেইজনে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী। বাংলাদেশে আমি আনিব বিচৰা নাই। ৭১ৰ পিছত অহা প্ৰতিজন বাংলাদেশী অসম এৰিব লাগিব, এই কথা কোৱাৰ সাহস মুখ্যমন্ত্ৰীৰ কিয় নহয়? এই কথা কোৱাৰ সাহস কিয় মুখ্যমন্ত্ৰীৰ নহয়? গতিকে এইবোৰ কথা এই কাৰণেও কৈ আছে। এতিয়া অনুভৱ হয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়া চাৰিওপিনৰ পৰা আজি মানুহক অৰুণোদয় নালাগে বুলি কয়, মানুহক আজি আঁচনি দিব পৰা নাই, লোন লৈ লৈ অৱস্থা শেষ, শিক্ষা বিভাগ জৰুলা হৈছে, সকলো বিভাগতে বিফল হৈছে, ৰাইজক ২৬ত হয়তো উত্তৰ দিব লাগিব। তাৰ মাজতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ গুচি গ'ল, সিটোৰো জাষ্টিছ তেওঁ দিব পৰা নাই, তেওঁ ন্যায় দিব পৰা নাই। তেওঁ গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী খুদ। তেওঁ কয় হত্যাকাণ্ড, কেনেকে হত্যা হ'ল, কেনেকে মৰিলে বা কেনেকে তেওঁ এই অৱস্থা পালে, এই কথাখিনি অসমৰ ৰাইজৰ আগত গৃহ বিভাগে এতিয়ালৈকে কোৱাৰ সাহস গোটাব পৰা নাই। গতিকে হয়তো চাৰিওপিনৰ পৰা ২৬ত যে ৰাইজক উত্তৰ দিব লাগিব, আজি উচ্ছেদ কৰিছে, আজি অমানৱীয় মানুহক অন্যায় কৰিছে, আজি উন্নয়নৰ নামত ভোটাঢল কোবাই একো ৰাইজক কৰা নাই, একো ৰাইজক যে কৰা নাই, এই উত্তৰবিলাকতো ৰাইজে ২৬ত বিচাৰিব। যাৰ কাৰণে তেওঁৰ এটা সহজ টাৰ্গেট হৈছে মিয়া। মিয়া এনেকুৱা লাগে, মিয়া শব্দ নকলে মুখ্যমন্ত্ৰীয়ে উশাহ ল'ব নোৱাৰে, অক্সিজেন নাপায়। মিয়া এতিয়া বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ শক্তিশালী অক্সিজেন, যি অক্সিজেনে অসমৰ মুখ্যমন্ত্ৰীক জীয়াই ৰাখিছে, যি অক্সিজেনে অসমৰ মুখ্যমন্ত্ৰীক জীয়াই ৰাখিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কিমান দিন মিয়াৰ অক্সিজেন লৈ আপুনি জীয়াই থাকিব? এই মিয়াৰ অক্সিজেন, মিয়া এনেকুৱা শক্তিশালীভাৱে অসম আৰু ভাৰতৰ কাৰণে, মাতৃভূমিৰ কাৰণে কাম কৰিব, এই মিয়াৰ অক্সিজেন যিদিনাখন বন্ধ হৈ যাব, সিদিনাখনো আপোনাৰ চকী নাথাকিব। মিয়া এই অক্সিজেন নোহোৱাকৈ আজি বিজেপি চৰকাৰ চলিব নোৱাৰে। ৰাতি যেতিয়া মুখ্যমন্ত্ৰী শুৱে, সপোনত দেখা পায় মিয়া, খাওঁতেও দেখা পায় মিয়া, বহুতেও দেখা পায় মিয়া। আৰে ভাই, মিয়া কি বস্তু সেইটোৰ ডেফিনেশ্যন আগত দিয়া না। মিয়া কি বস্তু সেইটোৰ ডেফিনেশ্যন আগত দিয়া না। তাৰমানে বুজা গৈছে যে অসমৰ মুখ্যমন্ত্ৰীৰ বাচিবলৈ আৰু কোনো ৰাস্তা নাই, ২৬ৰ বৈতাৰণি পাৰ হোৱাৰ কোনো ৰাস্তা নাই। গতিকে বিশ্বৰ আটাইতকৈ শক্তিশালী ব্ৰেণ্ডৰ অক্সিজেন হৈছে মিয়া। গতিকে মিয়াক আমি ব্যৱহাৰ কৰিব লাগিব, আৰু সেই মিয়াক লৈ তেওঁ জীয়াই থাকিব বিচাৰিছে। আৰু আমি কৈছো এই মিয়াই, এই শক্তিশালী অক্সিজেন মিয়া চাব, অক্সিজেন লাহেকে কমাই দিব। কমাই কেনেকে দিব? মিয়াই শক্তিশালীভাৱে শিক্ষিত হ'ব লাগিব, শিক্ষিত হ'ব লাগিব। যোৱাকালি বিহাৰত যাই কয় যে আমি মাদ্ৰাছাৰ মোল্লা বনাব বিচৰা নাই, আমি ডক্টৰ ইঞ্জিনিয়াৰ বনাব বিচাৰিছো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, मदरसा से मुल्ला नहीं होता है, सिर्फ मुल्ला भी नहीं होता है, यहाँ पे डॉक्टर इंजीनियर भी होता है। ये हिमंत बिश्व शर्मा जानना चाहिए, ये भी जानना चाहिए। मदरसा का स्टूडेंट जो है ना, वो डॉक्टर भी बनता है, वो इंजीनियर भी होता है, वो IAS IPS भी ऑफिसर होता है। बिहार में झूठ बोलने से आपका जो झूठा हुआ था, झूठा बात बोलने का जो 1 नंबर का चीफ मिनिस्टर भारतवर्ष में है आप, वो आपसे हटा नहीं सकेगा। তেওঁ কৈ দিলে মুল্লা হৈ যাব। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো, যদি মাদ্ৰাছাৰ ছাত্ৰৰ প্ৰতি ইমানেই দৰদ, ইমানেই ভাল পোৱা, আপুনি ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে। এই যে নগাঁৱত যে উচ্ছেদ কৰিছিলে, হজাইত যে উচ্ছেদ কৰিছে, মই বেলেগ জিলাৰ কথা বাদ দিলো,
এই জিলাৰ পৰা উচ্ছেদ হোৱা ছাত্ৰ ছাত্ৰী উৰিয়াম ঘাটৰ পৰা উচ্ছেদ হোৱা ছাত্ৰ ছাত্ৰীৰ মাত্ৰ 10 জন ছাত্ৰ ছাত্ৰীক লৈ আপোনাৰ প্ৰাইভেট বিদ্যালয়ত পঢ়াই ডক্টৰ ইঞ্জিনিয়াৰ বনাই দেখুৱাক যদি বহুত দম আছে দেখক এনেকুৱা তৈলমৰ্দন কৰি দিল্লীত কয় মাদ্ৰাসা বল্ডুজাৰ দি ভাঙি দিল আতংকবাদী আহি গৈছে মাদ্ৰাসা আকৌ ডিসিয়ে এপ্লিকেশন দিয়ে যে মাদ্রাসা দুর্বল বিল্ডিং ভাঙিলে ছাত্র মরিব সব কেনেকৈ মিছা কথা কয় বিশ্বৰ ভিতৰত আটাইতকৈ যদি মিছা কথাৰ ডাঙৰ পতাটো দিব লগা হয় এইজন মুখ্যমন্ত্ৰীক দিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকৈ মিছা কথা কয় আমি কাহানি কেতিয়াও কল্পনা কৰা নাছিলো এটা সংবিধানৰ পদবীত থাকি সংবিধানৰ পদমৰ্যাদাৰ ৰক্ষা নকৰি কি ধৰণে তেওঁ এনেকুৱা ধৰণৰ মুছলমানক মাৰি